এইবাৰ মে'ৰ 7-8, 8-9-10 তিনিদিনীয়া কাৰ্যসূচীৰে ফাট বিহুৰ আয়োজন কৰা হৈছে। গতিকে সমূহ অসমবাসী ৰাইজক অংশগ্ৰহণ কৰিবলৈ একান্ত অনুৰোধ জনাইছোঁ। আৰু এই 2026 বৰ্ষৰ পবিত্ৰ ঐতিহ্যমণ্ডিত ফাট বিহু অতি নিয়াৰিকৈ শৃংখলিতভাৱে পাৰ হৈ যাওক আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি 2026 বৰ্ষৰ ফাট বিহু উদযাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু ঢকুৱাখানাৰ সমূহ ৰাইজে যি মোক এই দায়িত্ব দিলে তাৰ কাৰণে মই সকলো ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। আৰু এইবাৰ আমি ফাট বিহুৰ যি মান মৰ্যাদা আছে সকলো মান মৰ্যাদা অক্ষুণ্ণ ৰাখি সকলোকে লগত লৈ সুন্দৰভাৱে সকলোৱে হাতত হাত ধৰি আমি ফাট বিহুক আগবঢ়াই নিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিম। আজি আমাৰ ফাট বিহুৰ যি 26 বৰ্ষৰ যি আমাৰ এটা স্থায়ী কাৰ্যালয় আছে তাৰোপৰি প্ৰতি বছৰে যি অস্থায়ী কাৰ্যালয় আমি নিৰ্মাণ কৰোঁ তাৰ পৰিপ্ৰেক্ষিতত আজি ঢকুৱাখানাৰ এই ৰাজহুৱা ফিল্ডৰ সন্মুখত ফাট বিহুৰ অস্থায়ী কাৰ্যালয় আমি নিৰ্মাণৰ ব্যৱস্থা কৰিছিলোঁ। 8-9-10 মে' 2026 তাৰিখে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় থলী ফাট বিহুতলীত অনুষ্ঠিত হ'ব। গতিকে এই 2026 বৰ্ষৰ ফাট বিহু অসমবাসী তথা ঢকুৱাখানাবাসী ৰাইজৰ সকলো ধৰণৰ সহায় সহযোগিতাৰ উপস্থিতি আমি ফাট বিহু সমিতি আৰু উদযাপন সমিতিৰ তৰফৰ কামনা কৰিছোঁ। আপোনালোকে জানে 2 আৰু 4কুৰিয়া সোৱণশিৰিৰ মাজৰ লোকসমাজে 4কুৰিয়া নৈৰ পাৰত অনুষ্ঠিত কৰি অহা ফাট বিহু হ'ল এই বৃহৎ ঢকুৱাখানাৰ স্বকীয় লোক উৎসৱ। আৰু এই স্বকীয় লোক উৎসৱেও অসমৰ সাংস্কৃতিক জগতত ফাট বিহুৱে উজ্জ্বল নক্ষত্ৰ, যিয়ে অসমৰ বিহুৰ বৈশিষ্ট্য, বিহুৰ সৌন্দৰ্য, বিহুৰ মৰ্যাদা, বিহুৰ স্বকীয়তা বজাই ৰাখিবলৈ সক্ষম হৈছে। আমি এই বছৰো অসমৰ এই বিহুক আমি ফাট বিহুৰ জৰিয়তে বিহুৰ স্বকীয়তা মৰ্যাদা অক্ষুণ্ণ ৰাখি উপস্থাপন কৰিবলৈ সকলো ধৰণৰ প্ৰস্তুতি চলাইছোঁ।